এতিয়া আমি কৰিম question number 14 1.33 চিত্ৰ নম্বৰত ৰেখা চিত্ৰটোৰ সুষম স্থিতি বৈদ্যুতিক ক্ষেত্ৰ এখনত তিনিটা আহিত কণাৰ গতিপথ দেখুৱাইছে ওকে তো আমাৰ ইয়াত তিনিটা আধান আছে ধৰিলো Q1 Q2 আৰু Q3 আৰু তিনিটাৰ এই যোনখন ক্ষেত্ৰ আছে ক্ষেত্ৰখনৰ মাজেৰে তাৰ গতিপথটো কেনেকুৱা হৈছে আমাৰ ইয়াত দেখুৱা হৈছে 1 টো কেনেকা এনেকা 2 আৰু এইটো হৈছে তাৰ 3 গতিপথ ওকে প্ৰশ্ন কৰিছে কি আধান আৰু ভৰৰ অনুপাত কাৰ আধান আৰু ভৰৰ অনুপাত কোনটো কণাৰ আটাইতকৈ বেছি হ'ব আধান আৰু ভৰৰ অনুপাত মানে আধান আছে Q আৰু ভৰ মানে আছে মাস মানে চাৰ্জ আপন মাসৰ যোনটো ৰেশিও হেতু কত বেছি হ'ব হেতু সুধিছে ওকে তো এই ডায়াগ্ৰামটো চাই আমি কিনো বুজি পাইছেটো চাই লওঁ তো ইয়াত চোৱা ইয়াত কি আছে পজিটিভ আছে আৰু ইয়াত নেগেটিভ আছে মানে ইয়াত যোনটো বৈদ্যুতিক ক্ষেত্ৰৰ দেখি হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ দিশ সদায় পজিটিভৰ পৰা কলৈ যায় পজিটিভৰ পৰা নেগেটিভলৈ যাব মানে এইটো হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এনেকা তো ইয়াৰ মাজেৰে আমাৰ তিনটা চাৰ্জৰ কি কৈছে আধানৰ গতিপথ দেখুৱাইছে এতিয়া প্ৰথমে এইটো চাওঁচোন এই যোনটো 1 আমাৰ চাৰ্জ 1 টো কি হৈছে কাৰ ফালে গতি কৰিছে এই প্লাস যোনটো সাইন হয় প্লাস সাইনৰ ফালে গতি কৰিছে আৰু 2 নম্বৰ চাৰ্জটো কি হৈছে এই প্লাস সাইনৰ ফালে গতি কৰিছে ওকে তো আমি জানো যোনবিলাক নেগেটিভ চাৰ্জ সেইবিলাক কি হয় সদায় পজিটিভৰ ফালে গতি কৰে হয় না ইয়াৰ অৰ্থ এইটো যে এই দুইটা আমাৰ কি হয় দুইটা আমাৰ হৈছে এটা নেগেটিভ চাৰ্জ ওকে আনহাতে যদি তুমি থাৰ্ড চাৰ্জটো চোৱা 3 নম্বৰটো ই কাৰ ফালে গতি কৰিছে ই গতি কৰিছে নেগেটিভ সাইনৰ ফালে মানে যেটো আমাৰ তো ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে যে কি এই হৈছে আমাৰ এটা পজিটিভ চাৰ্জ ওকে এতিয়া মনত ৰাখিবা এটা কথা যে এই যে আমাৰ প্ৰশ্নত সুধিছে কি আধান আৰু ভৰৰ অনুপাত সদায় আধানৰ বিচ্যুতি লগত কি হ'ব সমানুপাতিক হ'ব বিচ্যুতি মানে ইংলিছত মই কি বুলি ক'ব পাৰো ডিফ্লেকশন মানে যাৰ বেছি ডিফ্লেক্ট কৰিব তাৰে আধান আৰু ভৰৰ অনুপাত সবতকৈ বেছি হ'ব ওকে তো তুমি যদি চোৱা ইয়াৰ মাজত এই 1 2 আৰু 3 এই তিনটাৰ মাজত কাৰ ডিফ্লেকশন বা বিচ্যুতি সবতকৈ বেছি হৈছে এটো হৈছে কি আমাৰ 3 নম্বৰ তুমি যদি ভালকৈ চোৱা ইয়াত হৈছে কি 3 নম্বৰটো এনেকৈ আহি পেলাই তুমি ইয়ালৈকে আহি গৈছে কিন্তু বাকি 1 আৰু 2 টো ইমান এটা বিশেষ নহয় তো ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ যোনটো Q3 আধান তাৰ কি হ'ব আধান আৰু ভৰৰ অনুপাত কি হ'ব সবতকৈ বেছি হ'ব